নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ তোমালোকক এটি নতুন ভিডিঅ'লৈ। ইয়াৰ আগৰ ভিডিঅ'কেইটাত আমি পোহৰ চেপ্টাৰটোৰ বাকী গোটেইখিনি বস্তু পঢ়িছিলোঁ। মানে এই চিনেমাখনৰ আমাৰ আধাখিনি শেষ হৈছিলে। তাত আমি দাপোনৰ কথা পঢ়িলোঁ, দাপোনৰ প্ৰতিবিম্ব ক'ত সৃষ্টি হ'ব সেইটো কথা পঢ়িলোঁ, লক্ষ্যবস্তু প্ৰতিবিম্ব আৰু ফ'কাছৰ মাজত সম্পৰ্ক পঢ়িলোঁ। তাৰপাছতে আমি এইখিনি কথা পঢ়িছিলোঁ আৰু তাৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ বিভিন্ন কামত, উত্তল দাপোন, অৱতল দাপোন। ঠিক আছে, তাৰপাছতে আমি এটা নতুন টপিকত সোমাইছিলোঁ, যাক আমি নাম দিছিলোঁ প্ৰতিসৰণ। য'ত আমি পঢ়িছিলোঁ যে পোহৰে নিজৰ মাধ্যম সলনি কৰাৰ লগে লগে ই কিমান বেকা হ'ব পাৰে, ই কিমান ইয়াৰ গতিবেগৰ মাজত কিমান সলনি হ'ব পাৰে, ই যোৱা ৰাস্তাটোৰ মাজত কিমান সলনি হ'ব পাৰে সেইখিনি কথা। আৰু ইয়াক জুখিম কেনেকৈ, জোখাৰ এটা এককৰ বিষয় পঢ়িছিলোঁ যে যাক আমি কৈছিলোঁ প্ৰতিসৰণ অংক। ঠিক আছে, এতিয়া তোমালোকে প্ৰতিসৰণটো পঢ়োঁতে গম পালা যে পোহৰে যেতিয়া মাধ্যম সলনি কৰে তাৰ গতিবেগৰ সলনি হয়, তাৰ ৰাস্তাৰ সলনি হয়। ঠিক আছে, ৰাস্তা মানে সি সৰলৰৈখিকভাৱে যাব লাগিছিলে, কিন্তু কোনোবা এফালে সি বেকা হৈ যাব, সেইটো কথা কৈছোঁ। ঠিক আছে, তেনেকৈ তাৰ সেই ধৰ্মটোৰ ওপৰতে ভিত্তি কৰি আমি কিছুমান নতুন এতিয়া কাচেৰে নিৰ্মিত আকাৰৰ বিষয়ে পঢ়িম। ঠিক আছে, আকাৰ মানে কি, যাক আমি নাম দিম লেন্স বুলি। ঠিক আছে, কেতিয়াবা তোমালোকে ঘড়ী দোকানলৈ গৈছা, ঘড়ী দোকানত যাওঁতে আমি কি দেখোঁ, তাত যেতিয়া আমি ঘড়ীটো বনাবলৈ দিওঁ তেওঁলোকে এযোৰ চশমা ইউজ কৰে। ঠিক আছে, চশমাযোৰে কি কৰে, সৰু সৰু বস্তুবোৰ একদম, ঘড়ীটোততো বহুত সৰু সৰু কাটাডাল হওক বা যিকেইটা সংখ্যাকেইটা হওক বা তাৰ ভিতৰৰ চাৰ্কিটখন হওক, বহুত বেছি সৰু নহয় যে, তো সেইখিনি চাবলৈ তেওঁলোকে এখন গ্লাছৰ ইউজ কৰে, এখন চশমা ইউজ কৰে। সেই চশমাখননো কিহে নিৰ্মিত, আৰু সেই চশমাখননো কেনেকৈ ইমান সৰু বস্তু এটা ডাঙৰ দেখিবলৈ পাৰিছে। ঠিক আছে, বা তোমালোকে কেতিয়াবা এনেকুৱা ট্ৰাই কৰিছানে, যিখন লেন্সখন লৈ সূৰ্যৰ ৰশ্মি যেতিয়া দিছোঁ তেতিয়াহ'লে তলত যেতিয়া মই কাগজ এখন দি থৈছোঁ তেতিয়াহ'লে কি হৈছে, কাগজখন জ্বলি গৈছে। কিয় এনেকুৱা হৈছে? লেন্সৰ এনেকুৱা কি ধৰ্ম আছে যাৰ কাৰণে সি পোহৰক এটা পইণ্টত একত্ৰিত কৰিব পাৰিছে, বা এটা বস্তুক ডাঙৰকৈ দেখাব পাৰিছে, বা এটা বস্তুক সৰুকৈ দেখিব পাৰিছে, কিয় এনেকুৱা? ঠিক আছে, তো মানে কি হ'ল, লেন্সৰ বহুত ধৰ্ম আছে। লেন্স বুলি কওঁতে মই সেই কাচেৰে নিৰ্মিত আকাৰবোৰৰ কথা কৈছোঁ। ঠিক আছে, এতিয়া কি হ'ল, লেন্স আমি তোমালোকৰ চেপ্টাৰটোত দুই প্ৰকাৰৰ পঢ়িব লাগিব। এখন হৈছে অৱতল লেন্স আৰু আন এখন হৈছে উত্তল লেন্স। ঠিক আছে, আৰু ইয়াৰ পাছৰ গোটেই জাৰ্ণিটো, যিহেতু মই ক'লোঁ যে আধা চিনেমা শেষ হ'ল আমাৰ, ইয়াৰ পাছৰ চিনেমাখনত আমি লেন্সৰে গোটেই কথাখিনি পঢ়িম। ঠিক আছে, লেন্সৰ ব্যৱহাৰ কি, লেন্সটোত নিশ্চয় ফ'কাছ থাকিব, এই ভাঁজ ব্যাসাৰ্ধ থাকিব, প্ৰতিবিম্ব অৱস্থান থাকিব, লক্ষ্যবস্তু অৱস্থান থাকিব, এইখিনিৰ মাজত সম্পৰ্কনো কি, এইখিনি কথা পঢ়িম। ঠিক আছে, যেনেকৈ আমি দাপোনত পঢ়িছিলোঁ, একেই মুঠতে দাপোনত কি হৈছিলে, মুঠতে পোহৰ পৰি পিনে প্ৰতিফলিত হৈ আহিছিলে, আৰু ইয়াত লেন্সত কি হ'ব, পোহৰ পৰি পিনে প্ৰতিসৰণ ঘটিব। সিমানেই ডিফাৰেঞ্চ, বুজিছিলে? তাৰ পাছৰখিনি একেই আৰু। এতিয়া ব'লা দেৰি নকৰি পিনে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া হেডিং দি লোৱা, আজি আমি পঢ়িব লোৱা বিষয়বস্তুটো হৈছে লেন্স। মাৰ্কাৰটো খতম হৈছিলে। ঠিক আছে, আমি ষ্টাৰ্ট কৰোঁ। লেন্সেছ, এতিয়া তোমালোকে কেতিয়াবা কি কৰিছা, ধৰি লোৱা কাঠ এটুকুৰা কাটি পিনে কেতিয়াবা পুতলা এটা বনাই পাইছানে, বা বাঁহ এটুকুৰা কাটি পিনে তোমালোকে মুঠতে নতুন বস্তুৰ আকৃতি দি পাইছানে, আকাৰ দি পাইছানে? এনেকৈ কি কৰিলোঁ, মই এদিন এনেকুৱা কাঁচ এটুকুৰা লৈ পিনে তাক এনেকুৱা দুটা টাইপত কাটি দিলোঁ। এতিয়া জমনিটো কি হ'ল, মই কাটি দিলোঁ, মই মানে ইনভেণ্ট কৰি দিলোঁ? নহয়, এইটো আগতেই ইনভেণ্ট হৈ থকা। ঠিক আছে, ইয়াক আমি নাম কি বুলি দিলোঁ গম পোৱা নে? এইখন দাপোনৰ নাম হৈছে কি, উত্তল দাপোন, আৰু এইখন দাপোনৰ নাম হৈছে অৱতল দাপোন। ঠিক আছে, এতিয়া কথাটো হ'ল, আমি কিয় পঢ়িবলগীয়া হৈছে উত্তল দাপোন আৰু অৱতল দাপোনৰ কথা? ইয়াত ধৰ্ম কি ইউজ হ'ব? ইয়াত কি হ'ব জানানে? যেতিয়া আমি পোহৰ পঠিয়াম ইয়ালৈ, এয়া বায়ু, এয়া বায়ুৰ পৰা যেতিয়া পোহৰ সোমাব তেতিয়াহ'লে কি হ'ব গম পোৱা নে? ই পোহৰৰ ৰশ্মিডাল বেকা কৰিব। কিয় বেকা কৰিব? প্ৰতিসৰণৰ কাৰণে। তোমালোকেতো প্ৰতিসৰণ পঢ়িছিলা যে মাধ্যম সলনি হোৱাৰ লগে লগে পোহৰে নিজৰ ৰাস্তাও সলনি কৰে, তাৰ গতিবেগো সলনি হয় মাধ্যমটোৰ ভিতৰত। ঠিক আছে, বা ইয়াকো যদি মই পোহৰ পঠিয়াওঁ, ই এনেকৈ পঠিয়াব। ঠিক আছে, তোমালোকে এটা কথা অকল ইয়াত মনত থ'বলগীয়া বস্তু হৈছে, উত্তল দাপোনৰ ক্ষেত্ৰত যেতিয়া আমি পোহৰ পঠিয়াম তেতিয়াহ'লে এই পোহৰবোৰ একত্ৰিত কৰিবলৈ চেষ্টা কৰিব। বুজি পাইছেনে?
পোহৰবোৰ এটা পইণ্টলৈ গোট খোৱাব চেষ্টা কৰিব, ঠিক আছে। সেইকাৰণে এইখনক অভিসাৰী লেন্স বুলি কয়। আৰু এই অৱতল দাপোনৰ কাৰণে কি হ'ব গম পোৱা নে? যেতিয়া পোহৰবোৰ পঠিয়াম তেতিয়াহ'লে এই কি কৰিব, পোহৰবোৰ স্কেটাৰ বাহিৰলৈ পঠিয়াব চেষ্টা কৰিব। কিন্তু দাপোনৰ ক্ষেত্ৰত বেলেগ আছিল। যেতিয়া মই দাপোন অৱতল দাপোনত মই পঠিয়াওঁ তেতিয়াহ'লে ই কি কৰে, ই এটা পইণ্টত পোহৰো আনিব বিচাৰে। আৰু যেতিয়া আমি উত্তল দাপোনত পঠিয়াওঁ পোহৰ কি কৰে, ই পোহৰবোৰ কি কৰে, স্কেটাৰ কৰি দিয়ে, এনেকৈ বাহিৰলৈ পঠিয়াই দিয়ে। কিন্তু অৱতল দাপোনত ভিতৰলৈ পঠিয়ায়। কিন্তু লেন্স হিচাপত উল্টা, উত্তল দাপোনত ই ভিতৰলৈ পঠিয়াব আৰু অৱতল দাপোনত অৱতল লেন্সত ই বাহিৰলৈ পঠিয়াব। বুজি পাইছেনে কথাটো? ঠিক আছে। তো ইয়াৰ পাছতে আমি কি কৰিম জানানে, যেনেকৈ আমি দাপোনৰ ক্ষেত্ৰত আমি পঢ়িছিলোঁ যে দাপোনেনো কেনেকৈ প্ৰতিবিম্ব সৃষ্টি কৰে, ঠিক আছে। আৰু প্ৰতিবিম্ব যে সৃষ্টি কৰিব, ক'ত সৃষ্টি কৰিব, সেইখিনি কথা পঢ়িছিলোঁ। ঠিক সেইদৰে আমিও এতিয়া উত্তল দাপোন উত্তল লেন্স আৰু অৱতল লেন্সৰ প্ৰতিবিম্বৰ সৃষ্টিৰ কথা পঢ়িম। মানে লক্ষ্য বস্তুৰ অৱস্থান সলনি কৰিলে প্ৰতিবিম্ব ক'ত ক'ত সৃষ্টি হ'ব, ঠিক আছে। তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ উত্তল দাপোনৰ পৰা। উত্তল দাপোনে ক'ত ক'ত সৃষ্টি কৰিব পাৰে, কি প্ৰতিবিম্ব ক'ত সৃষ্টি কৰিব পাৰে, ঠিক আছে। এই তোমালোকৰ কথাটো কি হ'ল জানানে, দাপোনৰ ক্ষেত্ৰত আমি কাৰ বেছিকৈ পঢ়িছিলোঁ প্ৰতিবিম্ব সৃষ্টি হোৱাটো, কাৰ বেছিকৈ পঢ়িছিলোঁ, উত্তল দাপোনৰ কথাটো বেছিকৈ পঢ়িছিলোঁ। কি কৈছোঁ, অৱতল দাপোনৰ ক্ষেত্ৰত বেছিকৈ পঢ়িছিলোঁ। অৱতল দাপোনত ক'ত বনিব, আমি 6টামান পাইছিলোঁ হয় নে প্ৰতিবিম্ব সৃষ্টি হোৱা। ঠিক এইদৰে ইয়াত আমি উত্তল দাপোনৰ কথাটো পঢ়িম। মানে অৱতল দাপোনৰ কথাও পঢ়িম, কিন্তু উত্তল দাপোনৰ কথা বেছিকৈ পঢ়িম। আমি প্ৰথমটো পঢ়িলোঁ উত্তল দাপোনৰ কথাটো। এতিয়া তোমালোকক নিশিকাওঁ আৰু এইডালক যে বোলে মুখ্য অক্ষ বুলি কয়, প্ৰিন্সিপাল এক্সিছ, মাজৰ পইণ্টটোক বোলে মেৰু বুলি কয়, প'ল, এইটোক বোলে ভাগ ব্যাসাৰ্ধ বুলি কয়, আৰ, এইটো এফ, এইবোৰতো জানিছাই আৰু। এতিয়া মই এটা কথা জানো, দুইফালে কেলে লিখিলোঁ চোৱা, এইখন দাপোনৰ কাৰণে সেইটো এটা ৰেডিয়াছ অফ কাৰ্ভেচাৰ, এইখন দাপোনৰ কাৰণে এইটো এটা ৰেডিয়াছ অফ কাৰ্ভেচাৰ, সেনেকৈ পইণ্ট লিখিলোঁ, ঠিক আছে। এতিয়া যেতিয়া মই পোহৰ পঠিয়াম, মই ধৰি লওক অসীমত এটা বস্তু ল'লোঁ, দূৰত ল'লোঁ, বহুত দূৰত, কি হ'ব, এই পোহৰবোৰ এনেকৈ পঠিয়াম, পোহৰবোৰ সমান্তৰালকৈ পঠিয়াব মুখ্য অক্ষ। আমি কি পঢ়িছিলোঁ, যেতিয়া পোহৰ সমান্তৰালকৈ পঠিয়াই মুখ্য অক্ষৰ, ঠিক আছে, তেতিয়া ই কি কৰিব জানানে, ফ'কাছৰ মাজেদি পাৰ কৰাব। তো পঢ়িছিলা সমান্তৰালকৈ গ'লে ফ'কাছৰ মাজেদি যায়, এইফালে যেতিয়া সমান্তৰালকৈ যাব ফ'কাছৰ মাজেদি যাব। তোমালোকে সুধিবা সমান্তৰালকৈ কেলৈ আহিলে পোহৰ, ই অসীমত আছে। মই কি বুজাইছিলোঁ তেতিয়া, সূৰ্যৰ পৰা পোহৰবোৰ আমালৈ কেনেকৈ আহিছে, চিধা চিধাকৈ আহিছে। মানে কি এডালৰ লগত ইডাল সমান্তৰালকৈ আহিছে, বুজি পাইছেনে। যিমান দূৰত থাকিব সিমান আমাৰ কাৰণে পোহৰবোৰ চিধাকৈ আহিব, মানে সমান্তৰালকৈ আহিব। ই ফ'কাছত একত্ৰিত কৰিব। এতিয়া যদি মই তোমালোকক সোধোঁ প্ৰতিবিম্বটো কেনেকুৱা বনিব, সঁচা নে মিছা, সৎ প্ৰতিবিম্ব গঠন হ'ব। দ্বিতীয়টো কথা হ'ল প্ৰতিবিম্বটো কিমান ডাঙৰ হ'ব, একদম ক্ষুদ্ৰ, মানে কি মই ক্ষুদ্ৰ বুলি লিখিছোঁ, ক্ষুদ্ৰ প্ৰতিবিম্বৰ গঠন হ'ব। আৰু 2 নম্বৰটো হৈছে কি, কোনফালে বনিছে, সেইফালে বনিছে, ক'ত বনিছে, ফ'কাছত বনিছে। ফ'কাছ, এই তিনিটা বস্তু ইয়াৰ কাৰণে হয়। সৎ প্ৰতিবিম্ব সৃষ্টি হৈছে, বহুত সৰু সংকুচিত অতি সংকুচিত এটা প্ৰতিবিম্ব সৃষ্টি হ'ব। আৰু 2 নম্বৰটো কথা হৈছে ই ফ'কাছত সৃষ্টি হ'ব। সেইকাৰণে কি হয় জানে, যেতিয়া আমি এনেকুৱা উত্তল লেন্স এখন সূৰ্যৰ ৰশ্মি তললৈ লৈ আনো, বাহিৰলৈ লৈ গ'লা তুমি, তাত যেতিয়া তুমি পোহৰ পৰিব দিবা, তলত যেতিয়া মই এখন কাগজ থৈ দিম, ই কি কৰিব, সমান্তৰালকৈ অহা পোহৰবোৰ এটা পইণ্টত একত্ৰিত কৰিব চেষ্টা কৰিব, মানে এটা বিন্দুত একত্ৰিত হ'ব। সেই বিন্দুটোত যেতিয়া মই কি বুলি কয় কাগজখন দি দিম, তেতিয়া কি হ'ব, তাৰ সেই ৰশ্মি এটা পইণ্টত গোট খাইছে, অসংখ্য ৰশ্মি, গৰম বাঢ়ি যাব, বুজি পাইছেনে। গৰম বঢ়ালে কি হ'ব, কাগজখন জ্বলি যাব, বুজি পালা, ঠিক আছে। এতিয়া আমি পঢ়িম, আমি অসীমৰ কথাটো পঢ়িলোঁ, ইয়াৰ পাছতে আমি পঢ়িম কি কথাটো গম পোৱা নাই, আমি অলপ ভিতৰলৈ লৈ গৈ থাকোঁ। এতিয়া প্ৰতিবিম্বটো ভিতৰলৈ লৈ গ'লে কি হ'ব,
ইয়াৰ পাছতে পঢ়িম আমি যদি প্ৰতিবিম্বটো এইটো R এইটো F এইটো F এইডোখৰত আৰৰ অকণমান বাহিৰত থাকে হা এইটো অসীমত থকা নহয় এইটো আৰু অলপ বাহিৰত আছে ঠিক আছে তেতিয়াহ'লে প্ৰতিবিম্বটো ক'ত গঠন হ'ব ইয়াক প্ৰথম কি কৰিম এডাল সমান্তৰালকে এডাল ৰশ্মি পঠিয়াম অল কি কৰিব বেকাকৈ পঠিয়াব বেকাকৈ কিহেদি চেষ্টা কৰিব পঠিয়াবৰ কাৰণে ফ'কাছেদি হয়নে ফ'কাছেদি পঠিয়ালে আৰু কি কৰিলে জানে ইয়াৰ পল তুমি এনে কাম কৰা ফ'কাছেদি এডাল পঠিয়াই দিয়ে ফ'কাছে যেতিয়া তুমি পঠিয়াবা কিহে পাৰ হৈ যাব একেলগে পাৰ হ'ব ই সমান্তৰালকে পাৰ হৈ গৈছে হয়নে বুজি পালা সমান্তৰালকে পঠিয়ালে ফ'কাছেদি পাৰ হয় ফ'কাছেদি পঠিয়ালে সমান্তৰালকে পাৰ হয় এই দুটা ধৰ্মটো আমি পঢ়িছিলোঁ আৰু এটা মই তোমালোকক ইয়াতে মই কৈ থৈ যাওঁ যেতিয়া আমি ৰশ্মিডাল মেৰুৰ মাজেদি পঠিয়াম এই মেৰুৰ মাজেদি পঠিয়াম তেতিয়া ৰশ্মিডাল তেনেকৈ পাৰ হৈ গুচি যাব এনেকৈ গৈ পেলাই তেনেকৈ পাৰ হৈ গুচি যাব ঠিক আছে এডাল বেকা নহয় আৰু যেতিয়া আমি মেৰুৰ মাজেদি পঠিয়াম ঠিক আছে এতিয়া প্ৰতিবিম্বটো ক'ত সৃষ্টি হয় ইয়াত সৃষ্টি হ'ল এতিয়া তোমালোকে কোৱা হওক প্ৰতিবিম্বটো কেনেকুৱা হা প্ৰতিবিম্বটো যদি মই আকাৰ চাবলৈ যাওঁ আকাৰটো ইয়াতকৈ অলপ সৰু টাইপৰ লাগিছে হয়নে ঠিক আছে এইটো কথা আমি লিখিম যে প্ৰতিবিম্বটো ক'ত সৃষ্টি হৈছে প্ৰতিবিম্বটো সৃষ্টি হৈছে ভাঁজ ব্যাসাৰ্ধ আৰু ফ'কাছৰ মাজত ভাঁজ ব্যাসাৰ্ধ আৰু ফ'কাছৰ মাজত এই দুটাৰ মাজত সৃষ্টি হৈছে প্ৰতিবিম্বটো হয়নে ঠিক আছে প্ৰতিবিম্বটো কি সৃষ্টি হৈছে অলপ সৰু সৃষ্টি হৈছে আৰু দ্বিতীয়টো কি ওলোটা হয়নে প্ৰতিবিম্বটো ওলোটা সৃষ্টি হৈছে নাই হৈছে ওলোটা সৃষ্টি হৈছে লগতে ই কেনেকুৱা সৃষ্টি হৈছে হদ প্ৰতিবিম্ব সৃষ্টি হৈছে ভাঁজ ব্যাসাৰ্ধ আৰু ফ'কাছৰ মাজত সৃষ্টি হৈছে প্ৰতিবিম্বটো অলপ সৰু সৃষ্টি হৈছে আৰু ওলোটা সৃষ্টি হৈছে আৰু হদ সৃষ্টি হৈছে ঠিক আছে এতিয়া এইটো কথা আমি পঢ়িলোঁ হা আমি অলপ স্পীড যাওঁ ঠিক আছে ইয়াৰ পাছতে আমি পঢ়িবলগীয়া বস্তুটো হৈছে আমি এতিয়া প্ৰতিবিম্বৰ লক্ষ্যবস্তু অৱস্থানটো ভিতৰলৈ আনি গৈ থাকিম হয়নে এতিয়া চোৱা এতিয়া আমি কি কৰিম এতিয়া আমি ক'লৈ আনিম জানানে এতিয়া আৰৰো ভিতৰলৈ আনিম ঠিক আছে আৰতকৈ ভিতৰলৈ আনিম এতিয়া আৰতকৈ ভিতৰলৈ আনিম মানে ফ'কাছদি এতিয়া যদি এটা আৰ মই যদি প্ৰতিবিম্বটো থওঁ এইটো এফ এইটো এফ এইটো আৰ তেতিয়া ক'ত বনিব প্ৰতিবিম্ব মই প্ৰথমতে ইয়াক চিধাকৈ পঠিয়াই দিলোঁ হা চিধাকৈ পঠিয়াই দিয়াৰ লগে লগে ই ফ'কাছৰ মাজেদি পাৰ হৈ গুচি গ'ল ঠিক আছে তাৰ পাছত মই ইয়াক মেৰুৰ মাজেদি পঠিয়াই দিম মেৰুৰ মাজেদি পঠিয়ালে কি হয় ই গৈ পিনে আগত কাট খাবগৈ ঠিক আছে যেতিয়া ইয়াক আমি কানেক্ট কৰি দিম তেতিয়াহ'লে ই ক'ত সৃষ্টি হ'ল প্ৰতিবিম্বটো আকৌ গৈ পিনে আৰতে সৃষ্টি হ'ল ঠিক আছে আৰু প্ৰতিবিম্ব আকাৰটো অলমষ্ট সমানে সৃষ্টি হ'ব ঠিক আছে কিন্তু প্ৰতিবিম্বটো কি সৃষ্টি হ'ব ওলোটা সৃষ্টি হ'ব হয়নে হদ সৃষ্টি হ'ব হয়নে আৰু ক'ত সৃষ্টি হ'ব ভাঁজ ব্যাসাৰ্ধত সৃষ্টি হ'ব
হ'ল ঠিক আছে ইয়াৰ পাছতে আমি পঢ়িম এতিয়া আৰতকৈ যদি আমি ভিতৰলৈ লৈ যাওঁ এতিয়া আৰতকৈ যদি ভিতৰলৈ লৈ যাওঁ তেতিয়াহ'লে কি হ'ব যদি আৰতকৈ ভিতৰলৈ লৈ যাওঁ এইখন উত্তল দাপোন এইটো আৰ এইটো এফ এইটো এফ এইটো আৰ ঠিক আছে আৰতকৈ ভিতৰত আমি বনাম নহয় আৰতকৈ ভিতৰত আমি বনাম হয় আৰতকৈ ভিতৰত আমি নাই বনাম আৰতকৈ যদি মই ভিতৰত লৈ যাওঁ তেতিয়াহ'লে কি হ'ব গম পোৱা নে ই পঠিয়াব ই ফ'কাছৰ মাজেদি গুচি যাব ঠিক আছে তাৰপাছত কি হ'ব জানে ইয়াক আকৌ আমি মেৰুৰ মাজেদি পঠিয়াম মেৰুৰ মাজেদি পঠিয়াম ই গৈ পিনে বহুত দূৰত গৈ সৃষ্টি হ'ব মানে একেবাৰে শেষত কি হ'ব প্ৰতিবিম্বটোৰ আকাৰ বহুত ডাঙৰ হৈ যাব ঠিক আছে যিটো ভাঁজ ব্যাসাৰ্ধৰ পাছত সৃষ্টি হৈছে তেনে কি হ'ব প্ৰতিবিম্বটোৰ ওলোটা সৃষ্টি হ'ব প্ৰথম কথা হয়নে দ্বিতীয় কথাটো হৈছে প্ৰতিবিম্বৰ আকাৰটো কি হ'ব ডাঙৰ হ'ব হয়নে তৃতীয় কথাটো হৈছে প্ৰতিবিম্বটো ক'ত সৃষ্টি হ'ব ভাঁজ ব্যাসাৰ্ধৰ পাছত ভাঁজ ব্যাসাৰ্ধৰ পাছত গৈ সৃষ্টি হ'বগৈ ঠিক আছে এতিয়া শুনা এইটো বস্তুত আমি ক'ত ইউজ কৰিব পাৰোঁ এনেকুৱা থিয়ৰিটো আমি ক'ত ইউজ কৰিব পাৰোঁ ডাঙৰ বস্তু চাবৰ কাৰণে ঠিক আছে সেইকাৰণে কি কৰে জানানে এই যে কি বুলি কয় ঘড়ী বনোৱা ব্যক্তিসকলে এনেকুৱা দাপোন ইউজ কৰে এইটো কাৰণে যাতে এইটো ধৰি লোৱা এনেকুৱা বস্তুটো আৰ আৰু এফৰ মাজত থ'ব যাতে সি গৈ পিনে এটা ডাঙৰ প্ৰতিবিম্ব সৃষ্টি কৰে বুজি পালা ঠিক আছে ইয়াৰ পাছত আমি পঢ়িম এতিয়া যদি প্ৰতিবিম্বটো এফত থাকে তেতিয়াহ'লে কি হ'ব এতিয়া প্ৰতিবিম্বটো যদি এতিয়া এফত থাকে ইয়াৰ প্ৰতিবিম্বটো এফ আৰ এইফালে এফ আৰ যদি প্ৰতিবিম্বটো এফত থাকে তেতিয়াহ'লে ই এনেকৈ যাব ই এফৰ মাজেদি পাৰ হৈ গুচি যাব আৰু ইয়াক মই মেৰুৰ মাজেদি পঠিয়াম মেৰুৰ মাজেদি পাৰ হৈ গুচি যাব এই দুডাল ৰেখা সমান্তৰালকৈ গৈ আছে কেতিয়াবা এইডাল ৰেখাই ক'ৰবাত কটাকটি কৰিব পাৰিবগৈনে এইডাল ৰেখা কেতিয়াবা ক'ৰবাত কটাকটি কৰিব পাৰিবগৈনে এইডাল ৰেখা এতিয়া এনেকৈ গৈ আছে ক'তো কটাকটি কৰিবগৈ নোৱাৰে মানে কি এইডাল ৰেখা ক'তো লগে নহয় তেতিয়াহ'লে প্ৰতিবিম্বৰ সৃষ্টিয়ে হ'ব নোৱাৰে প্ৰতিবিম্বটো ক'ত সৃষ্টি হ'ব প্ৰতিবিম্বটো সৃষ্টি হ'ব অসীমত প্ৰতিবিম্বটো ক'ত সৃষ্টি হ'ব অসীমত সৃষ্টি হ'ব যদি আমি লক্ষ্য বস্তুটো ফ'কাছত থওঁ ঠিক আছে ইয়াৰ পাছতে উত্তল দাপোনৰ শেষৰটো আমি প্ৰতিবিম্বৰ চিত্ৰ পঢ়িম কাৰ গম পোৱা নে আমি পঢ়িম এতিয়া যদি এফ আৰু চিৰ ভিতৰত থাকে তেতিয়াহ'লে কি হ'ব এফ আৰু চিৰ ভিতৰত থাকে এইটো এফ এফ আই এয়া ধৰি লোৱা প্ৰতিবিম্ব হ'লনে মই সমান্তৰালকৈ মাৰিম এই ফ'কাছৰ মাজেদি গুচি যাম মই চিট মাৰিম বাহিৰলৈ ওলাই গুচি যাম এই দুডাল কি হৈছে এনেকৈ বাহিৰলৈ ওলাই গুচি গৈছে সমান্তৰালকৈ যোৱা নাই আকৌ এনেকৈ সমান্তৰালকৈ যোৱা নাই বাহিৰলৈ ওলাই গুচি গৈছে আমি কি পঢ়িছিলোঁ যদি এনেকৈ গৈ গুচি গৈছেগৈ ক'তো লগ নাখায়গৈ তেতিয়াহ'লে আমি ইয়াক কি কৰিম জানানে আমি ইয়াক পিছফালে বহাই দিম আমি যদি এই ৰেখাত লওঁ পিছফালে বহাই দিওঁ যে সেইফালে গুচি এইটো পইণ্টতে ধৰি লওক কটাকটি কৰিলে এই পইণ্টটোতে সৃষ্টি হ'ব ইয়াৰ প্ৰতিবিম্বটো আৰু এই কি সৃষ্টি হ'ব ডাঙৰ সৃষ্টি হ'ব অখত সৃষ্টি হ'ব আৰু থিয় সৃষ্টি হ'ব কি সৃষ্টি হ'ব
থিয় অখত থিয় সৃষ্টি হ'ব, অখত সৃষ্টি হ'ব আৰু ক'ত সৃষ্টি হ'ব মুঠতে এই লেন্সখনৰ যোনফালে পোহৰ গৈছে সেইটো চাইডে সৃষ্টি হ'ব। ঠিক আছে, এই বস্তুটো আমি ক'ত ইউজ কৰোঁ গম পোৱা নে? সেইটোৱে একেটাই, এই সৰু বস্তুবোৰত চাবৰ কাৰণে, একদম ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তুবোৰক চাবৰ কাৰণে আমি এনেকুৱা লেন্স ইউজ কৰোঁ। ঠিক আছে, আমি অনুবীক্ষণজনতো আমি লেন্স ইউজ কৰোঁ। ঠিক আছে, এনেকেই একেই প্ৰপাৰ্টি একেই, তেওঁলোকে কি কৰে সেই পোহৰ ৰশ্মি সেই কি বস্তুটোৰ পৰা অহা দক্ষ বস্তুৰ পৰা অহা পোহৰ ৰশ্মিডালক ডাঙৰ কৰি দিয়ে। ডাঙৰ কৰি দিয়ে মানে কি, লেন্সখনে কি কৰে সেই বস্তুটোক পোহৰ ৰশ্মিবোৰক কেনেকৈ বিশাল কৰি দিয়ে, যাতে য'ত কটাকটি কৰিছে তাৰ আমাৰ ৰেঞ্জ ডাঙৰ হৈ যায়, আমি বস্তুটো ডাঙৰকৈ দেখোঁ। ঠিক আছে, ইয়াৰ পাছতে আমাৰ উত্তল লেন্সৰ প্ৰতিবিম্বৰ অৱস্থা ক'ত সৃষ্টি হ'ব সেই কৈছে। ঠিক আছে, ইয়াৰ পাছতে আমি কিহৰ বিষয়ে পঢ়িম জানানে? অৱদন দাপোনৰ কথা পঢ়িম। অৱদন দাপোনত ক'ত প্ৰতিবিম্ব সৃষ্টি হয়? ঠিক আছে, আমি প্ৰথমটো অৱদন দাপোনৰ কাৰণে প্ৰথমটো চাওঁ। অৱদন দাপোনখন অলপ বেছিয়ে ডাঙৰ হ'ব, এতিয়া তথাপিতো অৱদন দাপোনৰ কাৰণে প্ৰথমটো আমি চাওঁ। এইফালে ফ'কাছ, এইফালে আৰ। যদি অৱদন দাপোনৰ লক্ষ্য বস্তুটো অসীমত থাকে তেতিয়াহ'লে কি হ'ব, পোহৰবোৰ সমান্তৰালকৈ আহিব, হয়নে? সমান্তৰালকৈ আহিব আৰু কোনফালে যাব? অৱদন দাপোনে কি এইফালে আনে জানো? নানে, ই বাহিৰলৈ পঠিয়াই দিয়ে, ই বাহিৰলৈ পঠিয়াই দিয়ে। ঠিক আছে, বাহিৰলৈ পঠাই দিয়ে, হয়নে? আৰু ইয়াক যদি আমি পিছফালে বহাই দিওঁ দুডাল ৰশ্মি, তেতিয়াহ'লে ই এটা পইণ্টত কটাকটি কৰিব। এই পইণ্টটোৱে কি হয় গম পোৱা নে? বেলেগ একো নহয়, এইটোৱে হৈছে ফ'কাছ। অৱদন দাপোনৰ এইফালে থকা ফ'কাছটো এইটো। ঠিক আছে, এইটো হৈছে অসীমৰ পৰা আহোঁতে। ঠিক আছে, শুনা, তোমালোকে বাইফকেল লেন্সৰ কথা বা বাইফকেল মিৰৰৰ কথা পঢ়িব নালাগে। ঠিক আছে, কিন্তু সেইকাৰণে তোমালোকক আচলতে অৱদন দাপোনত অকল দুটা প্ৰতিবিম্বৰ অৱস্থান পঢ়িব লাগে। এটা অসীমত, এটা ইয়াৰ ভিতৰত কোনোবা এটুকুৰা যদি থাকে তেতিয়াহ'লেনো কি হ'ব? বছ ইমানটো পঢ়ি ওচৰলৈ আনি আনি গৈ থাকিলে সিও ডাঙৰ ডাঙৰ হৈ যাব। যদি প্ৰতিবিম্বৰ অৱস্থান ইয়াৰ ভিতৰত থাকে তেতিয়াহ'লে সমান্তৰালকৈ পঠিয়াম, বাহিৰলৈ গুচি যাব। হ'ল, কিন্তু পিছফালে সৃষ্টি হ'ব প্ৰতিবিম্ব, পিছফালেতো বহাবই লাগিব আৰু এডাল ৰশ্মি ক'লৈ পঠিয়াই দিম আমি, আৰু এডাল ৰশ্মি আমি কৈ পঠিয়াই দিম মেৰুৱেদি। এই টুকুৰাত যোনটুকুৰাত কটাকটি কৰিলে এই টুকুৰাতে আমাৰ প্ৰতিবিম্বৰ স্থানটো প্ৰতিবিম্বটো সৃষ্টি হ'ব। ইয়াক যদি মই আগফালে বহাই বহাই গৈ থাকোঁ, ই সৰু হৈ গৈ থাকিব এইফালে গৈ। ঠিক আছে, বুজি পালা? এতিয়া প্ৰতিবিম্ব কেনেকুৱা? অখত, থিয় আৰু কি সৃষ্টি হ'ল? অখত, থিয় আৰু মেৰু আৰু ফ'কাছ, এই দুটাৰ মাজত সৃষ্টি হ'ল, হয়নে? মেৰু আৰু ফ'কাছৰ মাজত সৃষ্টি হ'ল অৱদন দাপোনৰ প্ৰতিবিম্ব। আমি আজিৰ ক্লাছটোতে ইমানতে সামৰোঁ। আমাৰ ইয়াৰ পাছতে আমি কি পঢ়িবলৈ গম পাম জানানে? ইয়াৰ পাছতে আমি পঢ়িবলৈ পাম, ঠিক আছে, আমিতো প্ৰতিবিম্ব ক'ত পালোঁ? ইয়াত সৃষ্টি হ'ব, তাত সৃষ্টি হ'ব, এইখিনি কথাটো গম পালোঁ। কিন্তু প্ৰতিবিম্বটো যদি আমি গাণিতীয় ৰূপত চাওঁ, কোনটুকুৰাত কিমান চেণ্টিমিটাৰ দূৰত সৃষ্টি হ'ব, সেইখিনি কথা